হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ গায়ত্ৰী মেম আৰু আমি আজি আৰম্ভ কৰিম দশম শ্ৰেণী গণিতৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যা কি কৰিম পাৰ্ট 1 আৰম্ভ কৰিম। তাৰ আগতে আমি চাওঁ আহা আমাৰ যিমানবিলাক সংখ্যা তোমালোকে পঢ়িবা সবতকে ডাঙৰ সংখ্যাবিলাক হ'ল মানে ডাঙৰ সংখ্যাৰ সংহতিটো হ'ল জটিল সংখ্যা, মানে ইংৰাজীত কয় কমপ্লেক্স নাম্বাৰ। এটা জটিল সংখ্যাৰ দাঁতৰ দুটা পাৰ্ট আছে কি কি, এটা বাস্তৱ সংখ্যা যিটো তোমালোকে এতিয়া পঢ়িবা বাস্তৱ সংখ্যা, এটো হল তোমাৰ ৰিয়েল নাম্বাৰছ হয়নে আৰ, আৰু এপিনে আহিল তোমাৰ কাল্পনিক সংখ্যা। কাল্পনিক সংখ্যা হল ইমাজিনাৰী নাম্বাৰছ। ৰিয়েল নাম্বাৰ বিষয়টো আমি ভালকে এতিয়া পঢ়িমে। কাল্পনিক সংখ্যাত কি আহিব জানানে, জাষ্ট মই তোমাক এনেকৈ কৈ থৈছো বৰ্গমূলৰ ভিতৰত কি চিন আহিব, তোমাৰ মাইনাছ থকাবিলাক। এইখিনি তোমালোকৰ যেতিয়া হায়াৰ ষ্টাডি কৰিবা 11-12 তেতিয়া পঢ়িবলৈ পাবা, হ'বনে? এতিয়া বাস্তৱ সংখ্যা আৰু দুটা পাৰ্ট আছে, তোমালোকে আগৰ ক্লাছত পাই আহিছা কি কি, এটা হ'ল তোমাৰ পৰিমেয় সংখ্যা ইউৰে বুজাম আমি, আৰু এইটো হ'ল তোমাৰ অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা এইটো আমি কিহেৰে বুজাম, কিউ বাৰে হৈছে। এইটোক আমাৰ হ'ল ইংৰাজীত কি কয় পৰিমেয়টো ৰেচনেল নাম্বাৰছ, আৰু এইটো তোমাৰ কয় কি ইৰেচনেল নাম্বাৰছ। বুজিছানে? এতিয়া চোৱা, এতিয়া মই তোমালোকক জাষ্ট যিখিনি ক'লো বাস্তৱ সংখ্যাৰ দুটা ডাঙৰ পাৰ্ট, এইটো পৰিমেয় সংখ্যা কিহেৰে বুজাম বুলি কৈছিলো, কিউৰে নোটেশন বিলাক মনত ৰাখিবা, দৰকাৰী নোটেশন বিলাক এইটো কিউ বাৰেৰে বুজাম, হৈছেনে? এইটো চাবা আমাক এটা ইয়াত ভেন ডায়াগ্ৰামৰ সবতকে ডাঙৰটো কি আছে তোমাৰ বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাৰ ভিতৰত কি কি পৰিলে মই তোমালোকক যদি ডাঙৰ ক'লো পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাই কাক সোমাই লৈছে, অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা। অপৰিমেয় সংখ্যাৰ ভিতৰত কিন্তু তোমাৰ কি আছে, একো নাই। এতিয়া পৰিমেয় সংখ্যা চোৱা, মই এটা উদাহৰণ তোমাৰ দি দিছো, ধৰা 1 আহিলে 0 আহিব হয়নে, -1 আহিব, -1/4 আহিব এইবিলাক। আৰু ইয়াত তোমাৰ অপৰিমেয় সংখ্যাত কি কি আহিব, √2, √3, √5 যিবিলাক আমাৰ বৰ্গমূলৰ ভিতৰত পূৰ্ণবৰ্গ নহয় সেইবিলাক সংখ্যা আহিব ইয়াত তোমাৰ। দেখিছা, বুজি পাইছা? এইটো আহিব। এতিয়া চাবা আমাৰ পৰিমেয় সংখ্যা চোৱা, কাক বোলে পৰিমেয় সংখ্যা, যিবিলাক সংখ্যা আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো, য'ত p আৰু q টো কি সংখ্যা, অখণ্ড সংখ্যা হ'ব লাগিব। অখণ্ড সংখ্যা মানে কি কি থাকিব তোমাৰ, 0ৰ পৰা আৰম্ভ কৰি 1, 2, 3 আৰু এফালে থাকিব তোমাৰ -1, -2 এইপিনে গৈ থাকিব, হৈছেনে? তাৰমানে ধৰা মই এনেকে লিখিব পাৰো -1/2 এটা অখণ্ড সংখ্যা, 0/2 এটা অখণ্ড সংখ্যা, 1 নিজে এটা অখণ্ড সংখ্যা, হয়নে? এনেকুৱা হ'ব। ইয়াত চোৱা ক'ত ক'ত আছে অখণ্ড সংখ্যাত কি কি অন্তৰ্ভুক্ত বুলি আছে, এইটো স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা আৰু জেডে কি বুজায়, অখণ্ড সংখ্যা বুজায়। বুজি পাইছানে? এইটো চাবা। নেক্সট আহিল আমাৰ অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা আমি কি কৰিব পাৰো, p/q আকাৰত আমি লিখিব নোৱাৰো, য'ত p আৰু q কি সংখ্যা, অখণ্ড সংখ্যা, আৰু q ≠ 0 অখণ্ড সংখ্যা। কাৰণ মই কি কৈছিলো তোমাক উদাহৰণ দিওঁতে, ৰুটটো এটা এইটো হেৰি সংখ্যা অপৰিমেয় সংখ্যা, কিন্তু ৰুটটোতো জানো অখণ্ড সংখ্যা হয়, এইটো অখণ্ড নহয়, সেইকাৰণে এইটো কি হ'ব তোমাৰ অখণ্ড সংখ্যা হয়। গতিকে এইবিলাক সংখ্যা আমি p/q আকাৰত লিখিব নোৱাৰো, য'ত p আৰু q টো কি হ'ব লাগিছিল, ইন্টিজাৰ্ছ হ'ব লাগিছিল। চাবা মই কেইটামান পাৰ্থক্য আৰু কেইটামান তোমালোকক দিওঁ পৰিমেয় সংখ্যাৰ বৈশিষ্ট্য, নোট কৰি ল'বা ধুনীয়াকে। পৰিমেয় সংখ্যা প্ৰথমতে আমি কি পালো, p/q আকাৰত মই প্ৰকাশ কৰিব পাৰি। কৰিব পাৰি p, অখণ্ড সংখ্যা হ'ব লাগিব, আৰু কি q টো কি হ'ব লাগিব, ≠ 0 হ'ব লাগিব। 2 নম্বৰটো কি আহিব, এতিয়া মই যদি কেইটামান উদাহৰণ লওঁ, এইটো আচলতে উদাহৰণ, মই উদাহৰণ ললো, ফৰ এক্সাম্পল হাফ ললো, 1/3 ললো, হৈছেনে? এইকেইটা মই ললো, আৰু আছে ধৰা মই এতিয়া হাফটো চাবা, ইয়াৰ যদি মই দশমিক প্ৰকাশ কৰো কি আহিব, 2ৰে যেতিয়া মই একক হৰণ কৰিম, একক হৰণ নাযায়, দশমিক দিলো, 0 আহিল, কেইবাৰ গ'ল, 5 বাৰ, 10। তাৰমানে হাফ ইকুৱেল টু কিমান আহিব, 0. কিমান আহিলে, 5। পেটাৰ্ণটো চাবা। নেক্সট আহিল 1/3, 1/3টো মই কিহেৰে হৰণ কৰিম, 3ৰে কাক হৰণ কৰিম, একক, দশমিক দিলো, হ'ল, 3 বাৰ গ'ল, 9, আকৌ আহিল 10, 3 3 গুণ আকৌ 9, কিমান গ'ল, আহিল 1। এই 1টোকে পালানে আকৌ এবাৰ, দেখিছা? তাৰমানে আমি ইয়াৰ দশমিক প্ৰকাশ কৰিলে 0.3333 এনেকে
গৈ থাকিব তাৰ মানে 0.3 কিমান আহিব বাৰ তাৰ মানে আমি কি পালো এই যে এইটো দশমিক প্ৰকাশ এই দশমিক প্ৰকাশটো তুমি কি পালা এইটো হল পৰিসমাপ্ত বা কি বুলি ক'ব তোমাৰ সাৱধি মানে টাৰ্মিনেটিং ইংৰাজী কি বুলি ক'ব টাৰ্মিনেটিং আৰু এটোত আমি কি পালো পৌনঃপুনিক বা নিৰৱধি পৌনঃপুনিক তাৰ মানে এটা সংখ্যাকে ওলাই ওলাই গৈ থাকিব বুজি পাইছা তাৰ পিছত চাবা আমি অপৰিমেয় সংখ্যা চাম অপৰিমেয় সংখ্যাৰ মই উদাহৰণ কি লৈছিলো আমি ফৰ এক্সাম্পল কি লৈছিলো √2 √3 √5 এইকেইটা হয় না নহয় এতিয়া মই √2ৰ ভেলুটো তোমালোকে চাবা টেবুলত 1.41345 এনেকে গৈ থাকিব ই কেতিয়াও শেষ নহয় তাৰ মানে অপৰিমেয় সংখ্যাৰ দশমিক প্ৰকাশ তোমাৰ কি হ'ব পৰিসমাপ্তও নহয় আৰু কি পৌনঃপুনিকো নহয় এই দুটা যদি হয় সিহঁত কি সংখ্যা হ'ব লাগিব পৰিমেয় সংখ্যা হ'ব লাগিব পৌনঃপুনিকো কি দুইটা এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন উদয় হৈছে চাগে মই ইয়াত 2টো লিখিছো মই 1টো কিয় নাই লিখা ইয়াৰ আগতে 1টো থাকিব লাগিছিল হয়নে ইয়াত মই 4টো নাই লিখা ইয়াত কিহৰ কাৰণে লিখা নাই চোৱা √1 √1 ইকুৱেল টু তোমাৰ কি আহিব 1টো কি 1টো পূৰ্ণবৰ্গ হয় নে নহয় 1টো কি পূৰ্ণবৰ্গ হয় নে তাৰ মানে 1টো 1 স্কয়াৰ লিখিব পাৰো আমি ইকুৱেল টু কিমান ওলাই আহিব 1 আৰু 1 এটা কি সংখ্যা পৰিমেয় হৈ গল সেইকাৰণে √1টো তোমাৰ কি অপৰিমেয় নহয় ঠিক তেনেকে √4 কি 2 স্কয়াৰ পূৰ্ণবৰ্গ ইকুৱেল টু কিমান আহিলে 2 এটো এটা পৰিমেয় সংখ্যা সেইকাৰণে যিবিলাক তোমাৰ স্কয়াৰ ৰুটৰ তলত যদি ই পূৰ্ণবৰ্গ থাকে যদি স্কয়াৰ ৰুটৰ তলত পূৰ্ণবৰ্গ হয় তেতিয়া হলে ই কি হ'ব পৰিমেয় হ'ব বুজি পাইছা ই কি হ'ব পৰিমেয় হ'ব হৈছে এখিনি ক্লিয়াৰ হৈছে ডিফাৰেন্স ক্লিয়াৰ হৈছে নেক্সট চাবা আমি কি কৰো এতিয়া চোৱা এইটো যিটো মই তোমালোকক জাস্ট এতিয়া ক'লো যে যিবোৰ সংখ্যা পূৰ্ণবৰ্গ নহয় সেইবোৰৰ বৰ্গমূল এইটো দেখিছা অসমাপ্ত যিটো তোমালোকক মই উদাহৰণ দেখুৱাই দিলো এইটো চোৱা ইয়াত 10 110 110 410 দেখিছানে এইটো এইবিলাক কি সংখ্যা অপৰিমেয় এইবিলাক হল অপৰিমেয় সংখ্যাৰ কি উদাহৰণ এক্সাম্পল এটা হৈছে এতিয়া চাবা আমি এতিয়া ইয়াত তোমালোকৰ এটা দুটা ডাঙৰ থিওৰি পঢ়িবা মেথছৰ এটা হল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আৰু পাটিগণিতৰ মৌলিক উপপাদ্য হৈছে পাটিগণিতৰ মৌলিক উপপাদ্য আৰু ইউক্লিড এজন কোন ইউক্লিড হল এজন মানুহৰ নাম এজন গণিতজ্ঞ ইউক্লিড কোন আছিলে ইউক্লিড কোন দেশৰ গম পোৱা নে সবতকে য'ত মেথছৰ বিকাশ বহুত বেছি হৈছিলে ক'ত গ্ৰীক এজন গ্ৰীক কি গণিতজ্ঞ তেওঁ কি বুলি কোৱা হয় জানানে ফাদাৰ অফ কি জিঅ'মেট্ৰি এজন আমাৰ ইণ্ডিয়ান মেথমেটিচিয়ানৰ নাম কোৱাচোন কি ৰামানুজন বুজিছানে ৰামানুজন এতিয়া চোৱা আমি ইয়াত কি কৰো আহা কেইটামান মই উদাহৰণ লওঁ দেই এইকেইটাৰ আগত তোমাৰ মই ললো 4 12 4 এটা জোৰকে দেই এইটো এটা জোৰ 4 13 4 15 14 14 আৰু 4 হ'ব 15 আমি তিনময় চাৰিটা পেয়াৰ লৈছো এতিয়া প্ৰথমতে 4 14ক লওঁ ইয়াক আমি হৰণ কৰি চাবা 12 টো ডাঙৰ 12ক যদি মই 4ৰে হৰণ কৰোঁ কেইবাৰ যাব 4 3 গুণ কিমান হ'ল 12 ভাগে কিমান থাকিলে 0 তাৰ মানে 12ক মই কেনেকৈ লিখিব পাৰো এইটো ফৰ্মটো তোমালোকে আগতে শিকিছা 4 × 3 তাৰপিছত এফালে কি আহিব এইটো আহিব ইনটু প্লাস কিমান 0 তাৰ মানে ভাজক পূৰণ ভাগফল যোগ কি ভাগে নেক্সট এইটো পেয়াৰ লওঁ 4 আৰু 13 4 3 গুণ 12 কিমান উকলিল 1 ঠিক তেনেকে একেলগে আমাৰ ইয়াত ভাজ্য কিমান 13 ইকুৱেল টু ইয়াৰ লগত ভাগ এটোৰ লগত ভাজকৰ লগত ভাগফলটো আমি কি কৰিম পূৰণ কৰিম আৰু ইয়াৰ লগত তাৰপিছত এটো কি কৰিম যোগ কৰি দিম তাৰ মানে ভাজক পূৰণ ভাগফল যোগ কিমান
ভাগশেষ ঠিক তেনেকে মই থাৰ্ডটো ল'ম 14 হৰণ কৰিম কিহেৰে এ কেইবাৰ যাব 3 বাৰ কিমান আহিলে 2 তাৰমানে ভাজ্য ইজ ইকুৱেল টু ভাজক হ'ল 4 ভাগফল 3 যোগ 2 আৰু লাষ্টত আমাৰ কি আহিলে 415 কেইবাৰ যাব 3 বাৰ 12 কিমান উকলিল 3 তাৰমানে ভাজ্য 15 ইজ ইকুৱেল টু 4 ইনটু 3 প্লাছ কিমান 3 একদম পেটাৰ্ণটো চাব মনোযোগেৰে এতিয়া এফালে তোমাৰ যিকিটো বেলেগ সংখ্যা কেইটা সব পজিটিভ নাম্বাৰ দেখিছা না ইয়াত নিগেটিভৰ কথা নাহে সব ধনাত্মক সংখ্যা এই 4টোৰে সবতে মই হৰণ কৰিছো দেখিছা এটো 4 ভাগশেষ কি পাইছো মই 0 1 2 আৰু কি 3 এই গোটেই কেইটা সংখ্যা কিহতকে সৰু এই 4তকে সৰু হয় না তাৰমানে যেতিয়া সম্পূৰ্ণৰূপে হৰণ যায় কি হ'ব 0 হৈ যাব আৰু তাৰ পিছত আমি যিখিনি তোমাৰ ভাগশেষ পাম সেইখিনি সদায় 4তকে কি হ'ব সৰু হ'ব হেতুকে তোমাৰ ইউক্লিডে এটুক যদি মই জেনাৰেলাইজ কৰি পেলাই লিখো এটো যদি মই ভাজ্য লিখিলো বি টু মই যদি ভাজক লিখিলো কিউ টু মই যদি ভাগফল লিখিলো আর টু মই লিখিলো ভাগশেষ এ ইজ ইকুৱেল টু তোমাৰ কি হয় বি ইনটু কিউ হয় না নহয় ভাজক পূৰণ ভাগফল যোগ কিমান আৰ আৰু আৰটো কেনেকুৱা হ'ব কিহতকে সৰু হ'ব বিতকে সৰু হ'ব লাগিব হয় না নহয় বিটো 4 হয় না নহয় ইয়াত সৰু হ'ব লাগিব আৰু কি হ'ব 0তে ডাঙৰ বা 0কে হ'ব লাগিব সমান এটুকে কয় তোমাৰ কি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হৈছে চোৱা এতিয়া আমাৰ ইউক্লিডৰ বিভাজন এটো আমাৰ প্ৰমেয়িকা এইটো স্টেটমেন্টটো পঢ়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মনোযোগেৰে শুনিবা দুটা যোগাত্মক দেখিছা অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + কি হ'ব r হ'ব এটোৱে হ'ল তোমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যেটো আমি বেলেগ বেলেগ ক্ষেত্ৰত ব্যৱহাৰ কৰিম এতিয়া চোৱা কিহত ব্যৱহাৰ হয় কি উলিয়াবলৈ কৰিম HCF বিচাৰি উলিয়াবলৈ আৰু সংখ্যাৰ ধৰ্ম নিৰ্ণয় কৰিবলৈ ইয়াত এটা মই এটা HCF টো চাবা কি HCF টো কি আছিল তোমাৰ গ সা উ গৰিষ্ঠ সাধাৰণ উৎপাদক মনত পৰিছে নে হাইয়েষ্ট কমন ফেক্টৰ এবাৰ মই ৰিফ্ৰেছ কৰি দিম তোমালোকৰ কি হৈছে কিনো আছিল আমাৰ এই গসাউটো গৰিষ্ঠ সাধাৰণ উৎপাদক মই যদি লওঁ তোমাৰ 4 আৰু কিমান ললো 8 ললো 4 ৰ উৎপাদক কি কি 1 2 4 8 ৰ উৎপাদক কি কি 1 2 4 আৰু কি 8 এটা ইহঁতৰ সাধাৰণ উৎপাদক কি কি এইকিটা আৰু এটো কিন্তু HCF অৰ্থাৎ গসাউ যেতিয়া মই লম কোনটো লম গোটে কমন ফেক্টৰ কিটাৰ ভিতৰত সবতকৈ ডাঙৰটো লম 4 আৰু 8 ৰ সবতকৈ ডাঙৰ কোনটো 4 এটো আমি কেনেকৈ উলিয়াম এটো আগতে তোমালোকে শিকিছিলা হয় না এতিয়া আমি এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকা দি আমি এটো উলিয়াম দেই নেক্সট আমি হেতুত কৰিম এটো চোৱা ইউক্লিডৰ বিভাজন কলন বিধিৰে দুটা যোগাত্মক অখণ্ড সংখ্যাৰ কি গৰিষ্ঠ সাধাৰণ উৎপাদক মনত ৰাখিবা গসাউ লসাগু নহয় কিন্তু গসাউ উলিয়াব পাৰো এতিয়া আমাক এটো উদাহৰণ দিছে চোৱা 455, 42 হৈছে এতিয়া আমাৰ ডাঙৰ কোনটো 455 কিহেৰে হৰণ কৰিম 42 ৰে ইনটু কিমান বাৰ যাব সাইডত কৰি চোৱা কিমান হল এটো 0 তাৰমানে আমাৰ ৰিমাইন্ডাৰ কিমান থাকিল 35 তাৰমানে 10 বাৰ যাব আৰু ইয়াত কিমান থাকিব তেতিয়া 420 আহিব ন কিমান আহিলে ইয়াত ভাগশেষ কিমান আহিব 35 হৈছে এখিনি ইৰেজ কৰি দিছো নেক্সট আমাৰ কি আহিব ইয়ালে 42 টো আহিব কিহেৰে ডিভাইড কৰিম ভাজক কি হৈ যাব নেক্সট স্টেপটো 35 হৈ যাব 35 ইনটু কেইবাৰ যাব 1 এটো 35 আহিল কিমান থাকি যাব এতিয়া 35 অহাৰ লগে ইয়াত কিমান থাকি যাব সো 42 - 35 কিমান আহিব প্লাস কিমান থাকিলে 7 নেক্সট আমি কিহক হৰণ কৰিম 35 ক কিহেৰে কৰিম 7ৰে কৰিম 7 ইনটু কিমান আহিব 5 7 5 গুণ 35 ভাগশেষ কিমান হল 0 তাৰ মানে কোনটো সংখ্যাৰে হৰণ কৰোতে আমি ভাগশেষ 0 পালো কিহেৰে 7ৰে গতিকে 7 টো 455 আৰু 42 কি হ'ব গসাউ হ'ব বুজি পাইছা এতেকে তলত আমি কনক্লুজন এনেকে দিম গসাউ মাজত ব্ৰেকেটত সংখ্যা কিটা লিখি দিম 455 কমা এটো কিমান আছিল আমাৰ 42 ইকুৱেল টু কিমান
হৈছে ধুনীয়াকৈ নিটলি লিখি লোৱা এইখিনি আমাৰ কাষত ৰাখি থবা হৰণখিনি মুখে মুখে কৰিব পাৰিলে খুব ভাল এইটো আমাৰ হলো 77 কিমান পালো আমি দুইটাৰে ডাঙৰ সংখ্যাটো সৰুটোৰে হৰণ কৰিম আৰু কেতিয়ালৈকে আমি কৰি থাকিম যেতিয়ালৈকে আমি কি নাপাওঁ ভাগশেষ 0 নাপাওঁ আৰু যোনটো ষ্টেপতে আমি ভাগশেষ 0 পালো সেইটো ষ্টেপৰ যিটো ভাজক সেইটোৱে হ'ব আমাৰ গসাউটো দুইটা সংখ্যা বুজি পাইছা আৰু এটা উদাহৰণ লওঁ 30 আৰু 21ৰ এইটো 30টো ডাঙৰ কিহেৰে হৰণ কৰিম 21 কেইবাৰ যাব এবাৰ যাব এবাৰ যোৱাৰ লগে লগে 30 পৰা 21 পৰা গ'লে কিমান থাকিলে 30 পৰা 21 গ'লে কিমান থাকিব 9 থাকিব নেক্সট এইটো ইয়ালে আহিব কিহেৰে হৰণ কৰিম 9ৰে কেইবাৰ যাব 9 3 গুণ 27 হ'ব 9 2 গুণ 18 ন দুবাৰ দিলো 18 আহিলে 21 পৰা 18 গ'লে কিমান থাকিব 3 থাকিব নেক্সট তোমাৰ ইয়াত আহিলে 9 কিহেৰে হৰণ কৰিম 3ৰে কেইবাৰ যাব 3 বাৰ প্লাস 0 তাৰ মানে আমি কিহেৰে হৰণ কৰোঁতে ভাগশেষ 0 পালো 3ৰে গতিকে গসাউ তোমাৰ কিমান আহিব 30, 21 ইজ ইকুৱেল টু কিমান এটোৱে হল আমাৰ আনসাৰটো বুজি পাইছা কিবা বুজা নুবুজা আছে নেকি ডাঙৰটো যেতিয়ালৈকে আমি কন্টিনিউ কৰিম কি হ'ব যেতিয়ালৈকে আমি ভাগশেষটো শূন্য নাপাওঁ এটো আমি কিহৰ ওপৰত বেছ কৰি অংকবিলাক কৰি আছো ইউক্লিডৰ বিভাজন কি কলন বিধি ব্যৱহাৰ কৰি আছো কলন বিধি হল কিছুমান ষ্টেপৰ সমষ্টি এতিয়া চোৱা এইটো আমাক আমি আৰু এটা উদাহৰণ লওঁ 1 2 5 7 6 4 0 5 2 1 2 5 7 6 কিহেৰে হৰণ কৰিম 4 0 5 2 ৰে কেইবাৰ যাব চোৱা ইয়াত আছে আমাৰ 4 ইয়াত আমাৰ কেইটা ডিজিট আছে ডিজিট কেইটা আছে ইয়াত আমাৰ 4টা ইয়াত আমাৰ কেইটা আছে 5টা হয়নে মই যদি এইটো 3ৰে পূৰণ কৰো ইয়াত আমাৰ 5টা ডিজিট আহিব এটা মই লিখি চাওঁ ৰবা মই কিহেৰে কলো 3ৰে ন 3 2 গুণ 6 3ৰে কৰিলে 5 3 গুণ 15 আৰু 4 3 গুণ 12 হৈছে এটা 0 আহিল ইপিনে 2 আহিল আৰু ইফালে কিমান আহিলে 4 তাৰ মানে আমি কেইবাৰ দিলো ইনটু কিমান দিলো আমি কিহেৰে হৰণ কৰিলো ইয়াক 3ৰে হৰণ কৰিছো ন যোগ কিমান থাকিলে ভাগশেষ কিমান থাকিলগে 420 এখিনি ইৰেজ কৰি দিও যিমান পাৰি ক্যালকুলেশন বিলাক কৰি থাকিবা যিকোনো সময়ত ক্যালকুলেশন কৰি থাকিবা তেতিয়া তোমালোকৰ স্পিডটো বাঢ়িব এতিয়া আমি আমাৰ ভাজ্য কোনটো হৈ যাব এটো 4052 কিহেৰে হৰণ কৰিম 420 ৰে 420 ৰে কিমান যাব চোৱা ইয়াত 40 আছে আমি যদি 9 ৰে দিও কিমান হ'ব 8 ৰে দিলে সৰু হ'ব ন 9 ৰে যদি মই দিও কৰি চাও 9 0 9 2 গুণ 18 8 1 9 4 গুণ 36 একে 37 হৈছে নে নাই কৰা চোৱা আকৌ এবাৰ চোৱা 9 0 9 2 গুণ 18 8 1 9 4 গুণ 36 একে 37 হৈছে ন 2 আহিলে এপিনে 15 7 আহিলে আৰু এফালে কিমান আহিব 9 200 ইনটু কিমান টাইমছ গল আমাৰ 9 টাইমছ প্লাস 200 কিমান 72 let me erase it okay এতিয়া চোৱা আমাৰ নেক্সট আমাৰ এতিয়ালৈকে 0 আমি নাই পোৱা এতিয়া 420 হৰণ কৰিম কিহেৰে হৰণ কৰিম 272 ৰে কিমান বাৰ যাব ইয়াত দুবাৰ দিলে বেছি হৈ যাব দেখিছা গতিকে আমি কিমান দিম ইয়াত এবাৰ ইয়াৰ পৰা বিয়োগ কৰি চোৱা কিমান আহে 11 7 গল কিমান 4 আৰু ইয়াত কিমান থাকিল 3 2 গল 1 148 খিনি ইৰেজ কৰি দিও হল নেক্সট আকৌ এটো কি হৈ যাব আমাৰ ভাজ্য হৈ যাব কিহেৰে হৰণ কৰিম 148 ৰে ইনটু কিমান টাইম যাব চোৱা ইয়াতে আমাক যদি 2 লাগে 4 দিব লাগিব 4 দিলে বেছি হৈ যাব 2 দিলে 4 গুণ 8 এটো বেছি হৈ যাব এবাৰে যাব 148 কিমান আহিব বিয়োগ কৰিলে এটো 4 আহিল আৰু ইয়াত 6 ৰ 4 গল কিমান আহিব 2 ইয়াত 1 তাৰ মানে আমি কিমান পালো 124 নেক্সট 148 ইকুৱেল টু কিহেৰে হৰণ কৰিম এতিয়া 124 ইনটু 1 প্লাস কিমান আহিব 124 পৰা 124 ইপিনে আহিল 4 এফালে আহিল কিমান এফালে আহিব কিমান 2 আহিব ইয়াত আহিব 8 4 গল 4 আৰু 4 2 গল 2 তাৰ মানে 24 বুজি পাইছা এখিনি মচি দিও এতিয়া আমাৰ কিমান পালা এটো 8 আমি এতিয়া আকৌ নেক্সট কিমান আহিব 124 কিহেৰে কৰিম 24 ৰে কৰিম কেইবাৰ যাব 24 3 4 5 বাৰ যদি দিও
5 4 গুণ 20 শূন্য উকলিব 2 5 2 গুণ 10 11 12 কিমান উকলিল 4 প্লাস কিমান আহিলে 4 আহিলে হৈছে এতিয়া গতিকে আমাৰ নেক্সট আমাৰ এটো কি আহি যাব 24 কিহেৰে হৰণ কৰিম 4 ৰে 4 ইনটু কিমান বাৰ যাব এটোটো জানাই কেবাৰ যাব 6 বাৰ যাব কিমান পালা শূন্য তাৰ মানে আমি কিহেৰে হৰণ কৰি পেলা পালো কিহেৰে হৰণ কৰি শূন্য পালো আমি 4 ৰে হৰণ কৰি আমি ভাগে কি পালো শূন্য পালো এতেকে গখাও কি হ'ব কি হ'ব কিহৰ সংখ্যা কিটা লিখিবা 4052,12576 ইকুৱেল টু কিমান পালো আমি কিমান পালো বুজি পাইছা হৈছে ধুনীয়াকৈ লিখি লোৱা নেক্সট চোৱা দেখুৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অক্ষুণ্ণ সংখ্যা 2q আৰ্হিৰ আৰু অযুগ্ম সংখ্যাবিলাক কি আৰ্হিৰ 2q + 1 আৰ্হিৰ ইয়াতে মই প্ৰথম ধৰো আমি যুগ্ম অযুগ্ম নধৰো ধৰো a এটা অখণ্ড সংখ্যা এতেকে ইউক্লিডৰ প্ৰমেয়িকা মতে কি হ'ব a is equal to কি bq plus কি r ইয়াত b কিমান কিমান কোৱা b কিমান b 2 এটাকে r কি হ'ব 2তকে সৰু 0 সমান 0 আৰু কি 1 এটা যেতিয়া 0 হ'ব সি যুগ্ম হ'ব আৰু যেতিয়া 1 হ'ব সি কি হ'ব অযুগ্ম যেটো আমি হৰণৰ কথা জানো যুগ্ম সংখ্যাৰ এটাকে a is equal to তোমাৰ 2q plus 0 a যুগ্ম হৈছে আৰু a is equal to 2q plus 1 এটা হলে a কি হ'ব অযুগ্ম এটো কি হ'ব প্ৰমাণ কৰা হ'ল যুগ্ম সংখ্যাক যদি আমি হৰণ কৰো 2 ৰে কি হ'ব তাৰ সদায় তুমি ধুনীয়াকৈ হৰণ যাব শূন্য পাম আৰু যেতিয়া তোমাৰ বেলেগ হ'ব কি থাকিব ইয়া একেটা থাকিব যুগ্ম সংখ্যা হলে হা যেনেকৈ ধৰ মই এটা উদাহৰণ তোমাক দি দিও এটা ধৰ 11 ললো 11 যদি মই 2 ৰে হৰণ কৰো 2 5 গুণ কিমান হ'ল 10 কিমান থাকিলে ভাগকে 1 আৰু এটা উদাহৰণ ললো 31 2 ৰে হৰণ কৰা কিমান বাৰ হ'ব 2 গুণ 2 11 2 5 গুণ 10 আকৌ কিমান থাকিলে ভাগকে 1 হয়নে সেই তেনেকুৱা তাৰ মানে তোমাৰ যুগ্ম সংখ্যাক 2 ৰে হৰণ কৰিলে সদায় শূন্য পাবা আৰু অযুগ্ম সংখ্যাক 2 ৰে হৰণ কৰিলে সদায় তাৰ ভাগকে কি পাবা 1 পাবা মনত ৰাখিবা দেই এতিয়া নেক্সটটো চাবা আমাৰ এটোৰ সলিউশন আৰু এটা কি যোগাত্মক আমাক কি দিছে ইয়াতো অযুগ্ম দিছে দেখিছানে আৰু ইয়াত আমাৰ কি হেৰিটো কি হ'ব কি হে বি কি হ'ব কি হ'ব কোৱা কি হ'ব 4 হ'ব এটা a এটা আমি যদি ধৰো এটা আমি অখণ্ড সংখ্যা ধৰি ললো নেক্সট আকৌ আমি বিভাজন ইউক্লিডৰ ওচৰলৈ যাম ইউক্লিডৰ প্ৰমেয়িকা মতে কি হ'ব a is equal to bq plus কি r য'ত r টো b তকে সৰু আৰু 0 তকে ডাঙৰ বা কি সমান হয়নে এতিয়া চাবা ইয়াত আমাৰ b কিমান কিমান কৈছিল ন 4 গুড এটাকে r কিমান হ'ব পাৰে 0 1 2 আৰু কি 3 হ'ব পাৰে 4 তকে সৰু 0 তকে সমান বা 0 তকে ডাঙৰ এটা যেতিয়া r 0 হ'ব a কিমান হ'ব bq আৰু e কি হ'ব এটো b নহয় আমি কি লিখিম b হলনি কি লিখিব লাগিব b হলনি আমি ইয়াত b কিমান 4 হয়নে নহয় 4q য'ত এটো কি আহিবা তেনেহলে যেতিয়া তোমাৰ ভাগকে 0 এটো কি হৈ গ'ল যুগ্ম নেক্সট আবা r যেতিয়া 1 হ'ব a জুকেলটো কিমান আহিব 4q plus 1 1 যেতিয়া আহিলে এটো কি হ'ব অযুগ্ম r যেতিয়া 2 হ'ল a জুকেলটো 4q plus 2 ই কি হৈ যাব 2 আছে নাই এটো 2 গুণিতক হয় না নহয় হেতু কাৰণে এটো কি হৈ যাব আকৌ যুগ্ম হৈ যাব নেক্সট r জুকেলটো যেতিয়া 3 হ'ব a জুকেলটো কিমান আহিব 4q plus 3 তাৰ মানে কি
বুজি পাইছা এতিয়া গতিকে আমি কি পালো আমাক কি কনসিডাৰ কৰিবলৈ দিছে অযুগ্ম অখণ্ড সংখ্যা তাৰমানে আমাক কোনটো লাগিব এইটো আৰু এইটো আমি ইয়াত লিখিম যিহেতু প্ৰশ্নমতে এ কি কোৱা গুড অযুগ্ম এতেকে a is equal to কি আহি হ'ব 4q plus 1 বা 4q plus 3 কি r here হৈছে বুজিছা এইটো বুজি পাইছা নহয় এইটোৱে হ'ল আমাৰ এতিয়া চাবা এটা আমাৰ প্ৰেক্টিকেল প্ৰবলেম দিছে যেটো আমি ইউক্লিডৰ ডিভিজন এলগৰিথম দি কি কৰিম সলভ কৰিম আমি হৈছে এজন প্ৰথমে প্ৰশ্নটো পঢ়ো প্ৰশ্নটো মনোযোগেৰে পঢ়িবা ডাবল ৰিডিং কৰিবা নাম্বাৰ বিলাক এন্ট্ৰি কৰোঁতে দুবাৰ চাবা যাতে ভুল নহয় এজন মিঠাই বেপাৰী 420 টা কাজু বৰফি 130 টা বাদাম বৰফি তেওঁ সেইবোৰ কেইটামান থাকত এনেদৰে সজাব বিচাৰিলে যে প্ৰতিটো থাকতে সমান সংখ্যক মিঠাই থাকিব প্ৰতিটো থাকতে সমান মিঠাই থাকিব দেখিছা আৰু ট্ৰেখনত এইবোৰে আটাইতকৈ কম ঠাই আগুৰে এই উদ্দেশ্যে থাকবোৰ সজাব খুজিলে প্ৰতিটো থাকতে কিমান সংখ্যক মিঠাই থাকিব তাৰ কাৰণে আমি ইয়াৰ কি উলিয়াম গসাও উলিয়াম কি সংখ্যাৰ গসাও 420 আৰু 100 কিহৰ 30 হৈছে এতিয়া চাবা ইয়াৰ সলিউশন কি আমাৰ প্ৰথমতে 420 আৰু ইফালে কি আছে 130 গতিকে আমি 420 কিহেৰে হৰণ কৰিম 130 এৰে কেবাৰ যাব দুবাৰ যাব জানো দুবাৰ যাব তিনিবাৰ যাব তিনিবাৰ গলে কি আহিব 093 কিমান উকলিল 30 প্লাস কিমান আহিলে 30 হৈছে নেক্সট 130 ইজ ইকুৱেল টু কিমান হল 130 কিমান হ'ব আমি এটা কিহেৰে হৰণ কৰিম 30 এৰে কেবাৰ যাব 4 বাৰ কিমান 120 হলে ৰিমাইন্ডাৰ কিমান ভাগে কিমান থাকিব 10 নেক্সট ইয়ালে কি আহিব 30 কিহেৰে হৰণ কৰিম 10 এৰে কেবাৰ যাব 3 বাৰ 30 প্লাস কি 0 বুজি পাইছা তাৰ মানে গসাও কি হ'ব 10 তাৰ মানে প্ৰতিটো থাকতে তেওঁ কিমান টাকে মিঠাই থব লাগিব কিমান টাকে থব লাগিব বহুত 10 টাকে থব লাগিব এতেকে গসাও 420 আৰু কিমান 130 is equal to 10 এতেকে তেওঁ প্ৰতিটো থাকত 10 টাকৈ কি মিঠাইটো কি মিঠাই বৰফি হ'ব লাগিব গতিকে আমাৰ আনসাৰ যদি লিখো কি হ'ব 10 টা মিঠাই বুজি পাইছা হৈছে ঠিকে আছে এতিয়া চাবা অকমান এসেসমেন্ট কৰো মূল্যায়ন 1/3 দশমিক প্ৰকাশ কি হ'ব 1/3 1/3 দশমিক প্ৰকাশ কি 10 আহিব হয়নে 3 3 গুণ 9 3 3 আহি থাকিব আকৌ 1 উকলিব আকৌ 3 যাব তাৰ মানে আমাৰ কি আহিব পুনঃপুনি কি আহিব এইটো তো কৰি চোৱা লাগিলে মই তোমাক কৰাইছিলো হৈছে নে এইটো কো এক আহিব এনেকে হৈ থাকিব তাৰ মানে ডি টো আমি কি পাম পুনঃপুনি বুজি পাইছা ধুনীয়াকৈ লিখি লোৱা এটা চোৱা √625 এটা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা মৌলিক সংখ্যা আৰু ডি টো কি দিছে আমাৰ ওপৰৰ এটাও নহয় এতিয়া √625 এতিয়া √625 টো কি কোৱাচোন 625 টো পূৰ্ণ বৰ্গ হয় না নহয় কোৱা কোৱাচোন কি হ'ব কিহৰ বৰ্গ এইটো 25ৰ বৰ্গ 25 স্কয়াৰ তাৰ মানে ইমান ওলাই আহিব 25 কি সংখ্যা হল এটা √ৰ তলত যেতিয়া পূৰ্ণ বৰ্গ থাকে কি সংখ্যা হ'ব এটা পৰিমেয় তাৰ মানে আমাৰ আনসাৰটো কি হ'ব পৰিমেয় সংখ্যা হ'ব বুজিছা নেক্সট ওয়ান ইউক্লিডৰ বিভাজন কলন বিধিৰে আমি দুটা ধনাত্মক সংখ্যাৰ কি নিৰ্ণয় কৰিব পাৰো যেটো আমি কৰিলো আগৰখিনিত কি উলিয়াব পাৰো লসাগু নে গসাও উলিয়াব পাৰো আনসাৰটো হ'ব আমাৰ কি বি গসাও উলিয়াব পাৰো ওকে